পুনৰ এটা নতুন ভিডিঅ' আপোনাক স্বাগতম জনাইছোঁ। এইখন আপোনালোকে চাব পাৰে যোদ্ধা 2.0 মানে 2000 কিলো আপোনালোকে লৈ যাব পাৰে, 2 টন মাল ইয়াৰ পৰা ধুনীয়াকৈ লৈ যাব পাৰে। এইখন গাড়ী আজি আহিছে বিক্ৰীৰ বাবে 2023 ফেব্ৰুৱাৰী মাৰ্চ মাহৰ গাড়ী হ'ব। ফেব্ৰুৱাৰী মাৰ্চ মাহৰ গাড়ী আপোনালোকে চাই লৈ মই দেখাই দিওঁ আপোনাক কাগজটোত, মই ফটকৈ অলপ পাহৰি যাওঁ মাজে মাজে। তো মাত্ৰ এবছৰ আপোনাৰ 16 মাহমান ধৰি ৰাখক, ঠিক আছে। তো গাড়ী নম্বৰটো চাই লওক, এইটো গাড়ী নম্বৰ আৰু এইখন হৈছে গাড়ী কণ্টেইনাৰ বডি। টায়াৰ কেইটা এবাৰ দেখুৱাই দিওঁ, টায়াৰ একদম মোটামুটি ভালেই হৈ আছে। আৰু এইখন গাড়ী যদি চেম গাড়ী যদি আপুনি কিনিব যায় এতিয়া আপোনাৰ ডিলাৰত, মোটামুটি আপোনাৰ BS6 ফেজটো 11 লাখমান ধৰি ৰাখিব, আৰু ফাইনেন্স লৈতো হয়তো বেছিয়ে হ'ব। 11 লাখ মোটামুটি আপুনি ধৰি ৰাখক, ঠিক আছে। এতিয়া আৰু এইপিনে মই টায়াৰটো দেখুৱাই দিওঁ, এইপিনে টায়াৰ আছে। তো এতিয়া যাওঁ ড্ৰাইভাৰ কেবিন। ড্ৰাইভাৰ কেবিনত যদি চাব যায় আপোনাৰ AC-ৰ ব্যৱস্থাটো আছে, আৰু ফায়াৰ এক্সটিংগুইছ আপুনি চাব পাৰে। এখন অকশ্যনৰ পৰা কিনা গাড়ী, গোটেইখিনি বস্তু আছে। গাড়ী বেয়া নহয়, মাত্ৰ 15,200 কিলোমিটাৰ চলিছে, মাত্ৰ চলাই নাই। এতিয়া কোনোবা যদি কণ্টেইনাৰ বডি বিচাৰি আছে, এনেকুৱা ধৰণৰ কণ্টেইনাৰ বডি এটা যদি বনাব যায় বহুখিনি টকা খৰচা হয় আপোনালোকৰ। এতিয়া মই ইয়াৰ প্ৰথম ডালাটো গৈ দিওঁ 8 ফুট 7 ইঞ্চি। ইয়াত ইউৰিয়াৰ প্ৰভিজন নাই, ইউৰিয়া আপোনাৰ নিদিয়াকৈ আপোনালোকে চলাব পাৰে। কিন্তু আজিকালি কিছুমান টেকন'লজি আপোনাৰ ইউৰিয়া নহ'লেও হয়, কিন্তু ইয়াত BS6 গাড়ী টায়াৰটো চাব পাৰে 16 ইঞ্চি টায়াৰ। এইটো হৈছে আপোনাৰ বডি 8 ফুট 7 ইঞ্চি, আৰু এইটো মোটামুটি 5 ফুটমান হ'ব আপোনাৰ কণ্টেইনাৰটো। আৰু এতিয়া পিছপিনে যদি যাওঁ, এইটো হৈছে আপোনাৰ বেক চাইড। তো আপোনাৰ ধুনীয়াকৈ 2 টনৰ মাল ধুনীয়াকৈ যি ধৰণৰ বস্তু আপোনাৰ কণ্টেইনাৰত যি বস্তু ব্যৱহাৰ হয়, হয়তো মেডিচিনো হ'ব পাৰে, বেকাৰী আইটেম হ'ব পাৰে, কিটা হ'ব পাৰে। তো বিভিন্ন বস্তু মেডিচিনৰ কাৰণে আপোনাৰ হ'ব পাৰে। তো এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু আপোনালোকে যিটো বস্তু একচুৱেলি আপোনাৰ কণ্টেইনাৰত ব্যৱহাৰ হয় সেনেকুৱা ধৰণৰ বস্তু আপোনালোকে লৈ যাব পাৰে। খুবেই সুন্দৰ গাড়ী। এইটো হৈছে বেক চাইড, ইপিনে এবাৰ দেখুৱাই দিওঁ। এবাৰ ইপিনে এবাৰ আহোঁ, যদি এইফালে যদি চাই ইপিনে টায়াৰটো এবাৰ দেখুৱাই দিওঁ। 8 ফুট 7 ইঞ্চি লম্বাটো, 6 ফুট আপোনাৰ বহল। ড্ৰাইভাৰ কেবিন আৰু মোটামুটি টায়াৰকেইটা ঠিকেই আছে, গাড়ী বেয়া নহয়। আপোনালোকে চাব গোটেইখিনি বস্তু অ'কে আছে। এতিয়া ইয়াত কথা পাতিম ইয়াৰ পেপাৰৰ কথাটো এবাৰ দেখুৱাম। পেপাৰৰ কথাটো মই প্ৰায়ে দেখুৱাওঁ আপোনালোকক, তো এবাৰ স্ক্ৰীণত দেখুৱাই দিছোঁ, চাই লওক এবাৰ পেপাৰৰ স্থিতিটো। পেপাৰ ঠিকে আছে, মোটামুটি আপোনাৰ আপডেটেই হৈ আছে। আৰু কিবা যদি ফেইল থাকে সেইটো আপোনাৰ অনাৰে আপডেট কৰাই দিব। আৰু ইয়াৰ দামটো হৈছে আপোনাৰ মাত্ৰ 8 লাখ টকা। নতুন গাড়ী কিনিব গ'লে মই কৈছোঁ কিমান হ'ব, 8 লাখ টকা এইখন গাড়ীৰ দাম ৰখা হৈছে। সেইটো ফিক্স দাম নহয়, সেইটো দাম কম বেছি হ'ব, কিন্তু ফোনত সেইটো ডিছকাছ নকৰোঁ আমি। তাৰ কাৰণে আপোনালোকে গাড়ীৰ সন্মুখত আহি কথা পাতিব লাগিব, মানে সন্মুখত বা অফিচ আছে, অফিচত আহি কথা পাতিব লাগিব। তেতিয়াহ'লে আমি অলপ দামটো ইফাল সিফাল হ'ব পাৰে। ফাইনেন্সৰ সুবিধা আছে, 1.5 পৰা 2 লাখ টকা আপুনি যোগাৰ কৰিব লাগিব। লগত চিভিলটো আপোনাৰ অ'কে হ'ব লাগিব। চিভিল যদি আপোনাৰ অলপমান যদি গণ্ডগোল হয়, তেতিয়া ফটকৈ ফাইনেন্সটো নাপায়। ইয়াত মই ক'বলৈ একো নাই। কাৰ্বি আংলঙত নহয়, কাৰ্বি আংলঙৰ পৰা যদি কোনোবাই চাই আছে, কাৰ্বি আংলঙত নহয়, ডিমা হাছাও, হাফলং, এইবোৰ কিছুমান জেগাত আপোনাৰ ফাইনেন্স নহয়। তো তাত কিয় নহয়, আপোনালোকে নিজে যদি ফাইনেন্সৰ লগত কথা পাতিব পাৰে, যদি বিচাৰে তো কথা পাতি চাব পাৰে, তেওঁলোকেতো কৰি দিব পাৰে। কিন্তু আমি ফাইল দিলে ফটকৈ তেওঁলোকে নকৰে, তাত আপোনালোকে আমাক দুখ ধৰি লাভ নাই। তো দামটো ৰখা হৈছে মাত্ৰ 8 লাখ টকা। আকৌ এবাৰ কৈ দিওঁ, 2023ৰ গাড়ী, 14 মাহ 15 মাহমান হ'ব, মাত্ৰ 15,200 চলিছে। AC আছে, কণ্টেইনাৰ বডি বনোৱা আছে। দাম ৰখা হৈছে 8 লাখ টকা। গাড়ীৰ ওচৰত আহিলে দামটো কম বেছি হ'ব। তো এই হৈছে সম্পূৰ্ণ গাড়ীখনৰ ৰিভিউ। তো ইয়াৰ লগে লগে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই।